Hello everyone, welcome to our Facebook page Moon Motors. আপোনালোকে এখন ইগনিছ বিচাৰি আছে নেকি? বহুত ধুনীয়া কণ্ডিশ্যনৰ ইগনিছ হয় আৰু আমাৰ যেহেতু আমাৰ ডেইলি বেচিছত ভিডিঅ'বিলাক আপলোড হৈ থাকে তো বহুত কাষ্টমাৰ ৰিকমেণ্ড আছিল মোক পাৰ্চনেলি ফোনো কৰিছিল যে ইগনিছ লাগে ভাল কণ্ডিশ্যনৰ। তো ইগনিছ এখন আমাৰ ষ্টকিং হৈছে একদম নিট এণ্ড ক্লিন হৈ আছে, ডক্টৰ ডিউৰেন গাড়ী হয়, টপ মডেল আলফা। তো ভিডিঅ'টো চাই থাকিব, ভিডিঅ'ৰ লগত জড়িত থাকিব, গোটেই ডিটেইলছ ভিডিঅ'টো প্ৰভাইড কৰিম। আৰু যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে ভিডিঅ'টো লাইক এটা আৰু কমেণ্ট এটা কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ফ'ল' কৰি ল'ব, ছাবস্ক্ৰাইব কৰি ল'ব। বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, গোটেই ডিটেইলছটো আমি ভিডিঅ' দিওঁ। এখন গাড়ী যদি আপোনালোকে ফাইনেন্সত লয়, আমাৰ মুন মটৰ্ছত ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, এইটো ফাইনেন্সত ল'ব পাৰিব। বলক ভিডিঅ'টো আমি চাই দিওঁ। তো এইখন আপোনাৰ 2017 লাষ্টৰ গাড়ী হয়, ইগনিছ আলফা হয়, চাব পাৰে। গাড়ীৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। আমাৰ ইয়াত নন এক্সিডেণ্টেল, নন টেম্পাৰিং, গেৰাণ্টি ৱাৰেণ্টি চব কাষ্টমাৰে পাই যাব। যদি আপোনালোকে মেকানিক লৈ আনি চেক কৰাম বুলি ভাবিছে তো আমাৰ ইয়াত চেক কৰাব পাৰিব। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2017 10 মাহ, ছেপ্টেম্বৰ মান্থৰ গাড়ী হয়, একদম নিট এণ্ড ক্লিন হৈ আছে। মই গোটেই ডিটেইলছ ভিডিঅ'টো মই প্ৰভাইড কৰিছোঁ, চাব পাৰে। কোম্পানীৰ ভিতৰত এলয়ৰ পৰা আদি কৰি টাচ স্ক্ৰীন, পুছ বুটন, ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰ, কেমেৰাৰ পৰা আদি কৰি প্ৰজেক্টৰ হেডলাইটবোৰ পাই যাব। যদি আপোনালোকে এখন ইগনিছ বিচাৰি আছে, কম বাজেটত এখন ইগনিছ ল'ব পাৰে, বহুত ধুনীয়া হৈ আছে। 4 চিলিণ্ডাৰ গাড়ী হয়, 1200 cc ইনলাইন 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন হয়। ইণ্টেৰিয়ৰটো চাব পাৰে। আপুনি দৰ্জাটো খুলিব, ফাৰ্ষ্ট 4 পাৱাৰ উইণ্ডো পাই যাব, লক আনলক পাই যাব, ORBM এডজাষ্টাৰ পাই যাব, ষ্টিয়াৰিং বাটনৰ কণ্ট্ৰলছ পাই যাব, এয়াৰবেগ পাই যাব, চাব পাৰে। কোম্পানীৰ ভিতৰত টাচ স্ক্ৰীন হয়, অট'মেটিক ক্লাইমেট কণ্ট্ৰল AC লাগি আছে গাড়ীত। যিহেতু আপোনাৰ এখন আলফা হয় তো ইয়াত ফিচাৰ্ছ বুলিবলৈ গোটেইখিনিয়ে কোম্পানীৰ ফালৰ পৰাই লোডেড আহে। এইখনটো আপোনাৰ কোম্পানীৰ অৰিজিনেল আপোনাৰ ব্লেক এলয়ো পাই যাব। ৰেয়াৰ প্ৰফাইলটো মই দেখাই দিব চেষ্টা কৰিম। স্পেচ বহুত ভাল হয়, চাব পাৰে। লেগ স্পেচ আৰু হেড স্পেচ বহুত ভাল পাব এইখন গাড়ীত। পিছফালে আপোনাৰ স্পইলাৰ লাগি আছে, ৰেয়াৰ ডিফগাৰ পাই যাব আৰু ৰেয়াৰ ৱেপাৰো পাই যাব। যিহেতু আপোনাৰ টপ মডেল গাড়ী হয়, ইয়াত আপোনাৰ ৰেয়াৰ কেমেৰাটো লাগি আছে, চাব পাৰে। গোটেইখিনি ফিচাৰ্ছ টপ নডেজ হৈ আছে, টপ নচ কণ্ডিশ্যন হৈ আছে। যদি আপোনালোকে মেকানিক লৈ আনি চেক কৰাম বুলি ভাবিছে, মই দৰ্জাৰ চিলকেইটা দেখাই দিব বিচাৰিছোঁ। কমপ্লিট চব চিল আছে, সেইটো কাৰণে আমি গাড়ীবিলাক গেৰাণ্টি ৱাৰেণ্টি প্ৰভাইড কৰোঁ কাষ্টমাৰক। বলকচোন ইঞ্জিনটো চাওঁ কেনেকুৱা কি আছে। এইখন যদি আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবিছে, মাত্ৰ 1 পৰা 1.5 লাখ টকামান ডাউন পে'মেণ্ট দিলে এইখন গাড়ী আপোনালোকে ফাইনেন্সত ল'ব পাৰিব। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, মাৰুতি চুজুকি ইগনিছ। এয়া চাব পাৰে, 1200 cc পেট্ৰল ইঞ্জিন হয়, এফ্ৰন কমপ্লিট চব চিল আছে। আমাৰ ইয়াত চব জেনুইন পাব, ইঞ্জিন গিয়াৰ বক্স চব চিল পাব। আৰু যিহেতু কাৰণে আমি গেৰাণ্টি ৱাৰেণ্টি প্ৰভাইডে কৰোঁ কাষ্টমাৰক। ইয়াৰ টোটেল দামটো ৰখা হৈছে 4,45,000। তাৰ পৰা মই চামথিং কিবা এটা নেগচিয়েশ্যন কৰি দিম। আৰু যদি আপোনালোকে ফাইনেন্সত লয় তো 1 পৰা 1.5 লাখ টকামান ডাউন পে'মেণ্ট দিলে এখন গাড়ী আপোনালোকে ল'ব পাৰিব। 2017 লাষ্টৰ গাড়ী হয়, 10 মাহৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ইগনিছ আলফা হয়, টপ মডেল একদম। ইয়াত ৰিকুৱেষ্ট চেঞ্চাৰো পাই যাব। আৰু এখন কথাটো পাহৰি গৈছোঁ মই, ইয়াত এখন আপোনাৰ পুছ বটন পাই যাব, এয়া চাব পাৰে। আৰু গাড়ীখন ৰানিং হৈছে 76,000 কিলোমিটাৰ। 76,000 কিলোমিটাৰ জেনুইন ৰানিং আছে, পাৰ্কিং চেঞ্চৰ পৰা আদি কৰি পুছ বটন চব আছে গাড়ীখনত। তো একদম ফুললি আপোনাৰ কমপ্লিট পেকেজ হয় এখন। যদি আপোনালোকে এখন গাড়ী আপোনাৰ মডিফিকেশ্যনৰ কাৰণে ল'ম বুলি ভাবিছে, ইগনিছখন মডিফিকেশ্যন কৰিবৰ কাৰণে খুব ভাল হয়, চাব পাৰে। ছেফটি ফলিব হ'লে আপোনাৰ মিনিমাম 4 ষ্টাৰ মান পাই যাব। এইখন লোকেশ্যন আছে আমাৰ নগাঁও হৈবৰগাঁও ধিং গেট, অপজিট ভাৰত পেট্ৰল বা মুন মটৰ্ছ হয় আমাৰ ডিলাৰৰ নাম। আৰু আমাৰ ডিলাৰৰ পৰা যিকোনো গাড়ী পাৰ্চেছ কৰে, অনলি ইগনিছ বুলি নহয়, আমাৰ ইয়াত ভেৰাইটিছ অফ কাৰ্ছ আছে। গোটেইকেইটা আপোনালোকে ফাইনেন্সৰ ফেচিলিটি এভেইলেবল আছে, ফাইনেন্স কৰিও নিব পাৰিব। স্ক্ৰীণত দিয়া নাম্বাৰত মোক যোগাযোগ কৰিলে গোটেই ডিটেইলছটো মই প্ৰভাইড কৰি দিম। যদি পাৰ্টিকুলাৰ আপোনাৰ গাড়ীৰ ফটো ভিডিঅ' লাগে, মই সেইখিনিও আপোনাক হোৱাটছআপৰ যোগেদি প্ৰভাইড কৰি দিম। স্ক্ৰীণত নাম্বাৰ আহি আছে, মোক যোগাযোগ কৰিলে পাই যাব, চাব পাৰে। এনেকৈ বহুত গাড়ী আছে, বলেৰোৰ পৰা আদি কৰি স্কৰপিঅ', যিকোনো গাড়ী লাগে আপুনি মোক স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিলে পাই যাব। আৰু বিশেষ যদি ইগনিছখনৰ কাৰণে লাগে তো মই কমপ্লিট ডিটেইলছটো দি দিছোঁ। 1 পৰা 1.5 লাখ টকামান ডাউন পে'মেণ্ট দিলে এখন ফাইনেন্সত ল'ব পাৰিব। ধন্যবাদ।